নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি সমগ্ৰ দেশৰ লগতে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰতো জিলা প্ৰশাসনৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস পুৱা প্ৰভাতী ফেৰীৰে শুভাৰম্ভ কৰা হয় দিনজোৰা কাৰ্যসূচীৰ মন্ত্ৰী অতুল বৰাই মুখ্য অতিথিৰ আসন শুৱনি কৰি পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহণ কৰে চাওক আমাৰ এই প্ৰতিবেদনটি সমগ্ৰ দেশৰ লগতে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰতো জিলা প্ৰশাসনৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস পুৱা প্ৰভাতী ফেৰীৰে শুভাৰম্ভ কৰা হয় দিনজোৰা কাৰ্যসূচীৰ মন্ত্ৰী অতুল বৰাই মুখ্য অতিথিৰ আসন শুৱনি কৰি পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহণ কৰে উল্লেখযোগ্য যে পুৱা ৫ বজাত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় যোৰহাটৰ জৰিয়তে প্ৰভাতী ফেৰী আৰু স্থায়ী অনুবাস যন্ত্ৰৰ যোগে দেশপ্ৰেমমূলক গীতৰ প্ৰচাৰ কৰে পুৱা ৭ বজাত নাগৰিকৰ ব্যক্তিগত বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন পুৱা ৭:৩০ চৰকাৰী অৰ্ধ চৰকাৰী বেচৰকাৰী কাৰ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান আৰু শিক্ষা অনুষ্ঠানসমূহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন পুৱা ৮:১৫ বিষ্ণুৰাম বৰুৱা ভৱন মহেন্দ্ৰনগৰ মুকলি কাৰাগাৰত থকা শ্বহীদ বেদী আৰু বাহাদুৰ গাঁওবুঢ়াৰ সমাধিস্থলত শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান আৰু পুষ্পাঞ্জলি প্ৰদান পুৱা ৮:৩০ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান আৰু পুষ্পাঞ্জলি প্ৰদান পুৱা ৯ বজাত যোৰহাট পেৰেড গ্ৰাউণ্ডত মুখ্য অতিথি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহণ আৰক্ষী অৰ্ধসামৰিক বাহিনী অষ্টম শ্ৰেণী আৰু ঊৰ্ধৰ ছাত্ৰ ছাত্ৰী NCC আদিৰ আনুষ্ঠানিক কুচকাৱাজ প্ৰদৰ্শন কৰা হয় বিশিষ্ট অতিথিৰ ভাষণ সাংস্কৃতিক অনুষ্ঠান সম্বৰ্ধনা অনুষ্ঠান আৰু বিভিন্ন বঁটা আদি প্ৰদান কৰা হয় পুৱা ১০ বজাত জিলা কাৰাগাৰ মহেন্দ্ৰনগৰ মুকলি কাৰাগাৰ পৰ্যবেক্ষণ গৃহ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় অমৰাৱতী বৃদ্ধাশ্ৰম সাৰথী বৃদ্ধাশ্ৰম দগাঁও অনাথ আশ্ৰম হৰিজন কলনীৰ আৱাসীসকলৰ মাজত বিনামূলীয়াকৈ আহাৰ ফল মূল আদি বিতৰণ কৰা হয় দুপৰীয়া ১২ বজাত ৰক্তদান কাৰ্যসূচী ৰূপায়ণ বিয়লি ৩ বজাত প্ৰীতি ফুটবল খেল জিলা আয়ুক্ত একাদশ বনাম জিলা ক্ৰীড়া সন্থাৰ একাদশৰ মাজত অনুষ্ঠিত হয় সন্ধিয়া ৫:১৫ ৰাষ্ট্ৰীয় পতাকা অৱনমন আৰু সন্ধিয়া ৬ বজাত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিগত বাসগৃহত বন্তি প্ৰজ্বলনেৰে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সামৰণি পৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিবলৈ পাই মই গৌৰৱবোধ কৰিছোঁ দেশৰ হকে যিসকলে প্ৰাণ আহুতি দিলে তলত দিয়া আগত কেলে দিছে যোৰহাট জিলাতো বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামীৰ অশেষ ত্যাগক আমি শ্ৰদ্ধাৰে ইয়াৰ আগতেও যোৰহাটত মই কেইবাবাৰো কৰিছোঁ আজি বতৰটো পুৱা বৰষুণ দিছিল যদি আৰু আমাৰ চৰকাৰে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্ব দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত যোৱা বছৰকেইটাত যিদৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰিছে তাৰ কিছু কথা আজি অৱলোকন কৰিছোঁ ৰাইজক প্ৰচণ্ড প্ৰকট গৰম হোৱাৰ কাৰণে অলপ বক্তব্য চমুৱাই দিলোঁ তথাপি থুলমূলকৈ যিখিনি কৰিছে চৰকাৰে যোৰহাট জিলাটো যিখিনি ডেভেলপমেণ্টৰ কাম কাজ হৈছে সেইখিনি কৰিছে মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী ৫খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে আৰু তাৰ কাৰণে যোৱা দিনকেইটাত দিনে ৰাতিয়ে দ্ৰুতগতিত বিকাশৰ বাবে তেখেতৰ নেতৃত্বত আমাৰ চৰকাৰখন সকলো স্তৰৰে প্ৰশাসনত কাম কৰিছে আৰু যাৰ বাবে ৰিজাৰ্ভ বেংকেও আমাৰ ৰাজ্যখন ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট আমি আশা কৰিছোঁ যে বিগত বছৰকেইটাত আমি আৰু ৰাজ্যখনক দ্ৰুতগতিত বিকাশৰ দিশেৰে আমি আগুৱাই লৈ যাব পাৰিম কিছুদিনৰ আগতে হৈ যোৱা প্ৰলয়ংকৰী বানে বিশেষকৈ অন্য ঠাইৰ লগতে যোৰহাট জিলাতো যথেষ্ট ক্ষয়ক্ষতি কৰিলে ৯জনে মৃত্যু বা পোৱালি ল'ব লগা হ'ল মানুহৰ সা সম্পত্তি নষ্ট হ'ল কিন্তু প্ৰশাসনে সঠিকভাৱেই মোকাবিলা কৰিছে ঠিক তেনেকৈ চৰাইদেউ শিৱসাগৰতো বহুতে প্ৰাণ দিবলগীয়া হ'ল গোলাঘাট জিলাত এইখিনি সঠিকভাৱে চৰকাৰখনে মোকাবিলা কৰিছে আৰু ৰাইজৰো সহযোগিতা আছে ৰাইজে তাৰ বাবে
আৰু প্ৰশাসনকো আমি ধন্যবাদ অন্য কথা মই একো নকওঁ অন্য কথা নকওঁ আজি কি কথা তাত স্বাধীনতা সংগ্ৰামীসকলক একত্ৰিত কৰা হৈছে কিন্তু মহাত্মা গান্ধীক আমি দেখা নাপালোঁ ক'ৰবাত মানে ইতিহাস তেওঁলোকে এই ছ'চাইটিটো অলপ নাম আছে উঠাই দিয়ক আৰু তাৰপিছতহে এতিয়া আমি সময় মন নকৰিব মহাত্মা গান্ধীক মহামানৱ মহাত্মা গান্ধীক আৰু অৱমাননা কৰি পেলাই কেতিয়াও আমি অন্য কোনো কথা নকৰোঁ শ্ৰীমন্ত মাধৱ বৰুৱা আৰু মাইনা দত্তৰ সহযোগত উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।